যাৰ কাৰণে তেখেতে ইমান এডভান্স কেণ্ডিডেটখিনি ঘোষণা কৰিব লগা হৈছে আৰু অংক হয়তো কাৰো লগত মিলা নাই যদি ইউনাইট হ'ব লাগে বিপিএফ দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম ইউপিপিএল সরকার এরি ফেলাই আহক खुलुमबाय नोंथांमोनखौ आंनि इउट्यूब चैनल माय ओपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चैनेलाव गोदानै फैदों नोंथांमोना आंनि चैनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनायजों लोगोसे बेल बुटामखौ थुनानै लानो दाबाव जाहाथे नोंथांमोनाव आंनि नटिफिकेशना सिगांग्रो थाङो যদি ইউনাইট হ'ব লাগে বিপিএফ দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম ইউপিপিএল সরকার এরি ফেলাই আহক ইউপিপিএল দলটো ভাঙি দিয়ক বিপিএফ দলো ভাঙিব কারণে রেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই সরকার এরি ফেলাই আহক আহি ফেলাই দলটো ভাঙক বিপিএফ দলো এগ্রি আছে দলটো ভাঙিব কারণে আৰু আমি একগোট হৈ পেলাই একটা পার্টি বনাম বাস সব সংকট এইবিলাক খুদিবই নালাগে সংকটত থাকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে কেনেকৈ ইউনাইট হ'ব ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব ইয়াৰ পিছত দলটো ভাঙিব লাগিব বিপিএফ দলৰ আগুৱাই পেলাই দলটো ভাঙাই দিম একেটা সরকারটো নয় একেটা পার্টি আমি বনাম বাস হয়েছে তো আর যদি দল ভাঙাব নোৱাৰে সরকার এরি ফেলাই আহক যদি দল ভাঙাব নোৱাৰে সরকার এরি ফেলাই আহক ইউপিপিএল 20টা বিপিএফ 20টা খেলিও বাস হয়েছে কোড অফ কন্ডাক্ট লাগিব হ'ব কোড অফ কন্ডাক্ট লাগিব ইয়াৰ পিছত প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব গতিকে কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ কাৰণে বহুত সময় আছে তেখেতে ভয় কৰিছে হ'ব পাৰে মানুহবিলাক ক'ৰবাত গুচি যাব বা কিবা হ'ব কিবা কিবি ভিতৰীয়া ঘটনা থাকিব যাৰ কাৰণে তেখেতে ইমান এডভান্স কেণ্ডিডেটখিনি ঘোষণা কৰিব লগা হৈছে আৰু অংক হয়তো কাৰো লগত মিলা নাই যাৰ লগত অংক কৰি আছিলে কাৰো লগত অংক মিলা নাই এই কাৰণে তেখেতে আজি এই কামবিলাক কৰিছে তো এই কাৰণে আগতো তেখেতে কেতিয়াবা কৰিছে কিন্তু এইবাৰতো আৰু আগত কেণ্ডিডেট ডিক্লেয়াৰ কৰক পিছত কেণ্ডিডেট ডিক্লেয়াৰ কৰক বিপিএফৰ প্ৰতি চবৰে মোহ ভংগ হৈছে আৰু এইটো বাস্তৱত আজি চবে দেখিবলৈ পাইছে এইবিলাক কথা মানুহৰ আগত ক'বলৈ ভাল বাস্তৱত কৰিবলৈ বহুত কঠিন তেখেতক আগতে আমি কৈছিলোঁ যেতিয়া তেখেতে পাৱাৰত আছিলে তেতিয়া বিপিপিএ কৈছিলে যে 50-50 খেলিম এতিয়া তেখেতে কৈছিলে যে 7জন পিচিডিআৰৰ এই সময়ত এমচিএলএ আছে আপোনালোকে 7জন লগ বুলি পেলাই চ' আজি তেখেতৰতো 10জন আছে 50-50 ক'ৰ পৰা আহিল চ' এই কথাবিলাক এনে ক'বলৈ ভাল শুনিবলৈ ভাল বাস্তৱত কাৰোবাৰ যদি ইচ্ছা আছে ইণ্টাৰেষ্ট আছে টেবলত বহি আলোচনা কৰিব পাৰে এৰা ধৰা কৰি আলোচনা কৰি মীমাংসা নোহোৱাৰতো কোনো কথা নাই দুটা দেশৰ যুদ্ধই মানে মীমাংসা হয় গতিকে এটা জনগোষ্ঠীৰ ভিতৰত বা এটা অঞ্চলত কিবা এটা সমস্যা মীমাংসা কৰিব নোৱাৰা একো কথা নাই কিন্তু সিনচিয়াৰিটি লাগিব আমি আপোনাৰ আৰু মোৰ কাৰণে ৰাজনীতি কৰা নাই আপোনাৰ কাৰণে মোৰ কাৰণে ৰাজনীতি কৰিলেতো আৰু এইটো কথা নহয় কিন্তু আমি কৰিছো 35 লাখ জনসাধাৰণৰ কাৰণে গতিকে এই কথাটো ইমান মানে বাচ্চাৰ নিচিনা আমি কৰি থাকিলে নহ'ব নহয় মুখ্যমন্ত্ৰী এতিয়া প্ৰস্তাৱ চলি আছে নিৰ্বাচন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আমাৰ সমষ্টিবিলাকত অঞ্চলবিলাকত গৈ আছে তেখেতে যাব মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বহুত দায়িত্ব আছে আৰু ৰাজনৈতিকভাৱে তেখেতৰ যিটো দলত ৰিপ্ৰেজেণ্ট কৰে বা থাকে এই দলটোৰ কাৰ্যকৰ্তাবিলাক কি কাম কৰি আছে সেই কথাবিলাক চাই আছোঁ আমি টিভি মিডিয়াবিলাকত দেখা পাই আছোঁ গতিকে নিজৰ দলৰ নেতাসকলে এইটো মুখ্যমন্ত্ৰী হওক বা বেলেগ কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হওক নিজৰ দলৰ কথাটোতো চবে চাবয়ে আৰু নিৰ্বাচন আহিলে MP MLA মন্ত্ৰী চবে সক্ৰিয় হৈ যাব কাৰণ পলিটিক্স কৰা মানুহবিলাকৰ কাৰণে নিৰ্বাচনটোৱে এটা ইম্পৰ্টেণ্ট মানে এটা এক্সাৰচাইজ আহিব সবতো আহিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ক'ত যাব নোৱাৰে ইটোতে এটা কুৱেশ্যন হ'ব নালাগে যে মুখ্যমন্ত্ৰী আহিব ইটো এটা কুৱেশ্যন হ'ব নালাগে বাকি কিবা যদি মুখ্যমন্ত্ৰীয়ে কিবা এটা বেয়া কথা কৈছে বা কোনোবা দলৰ আঘাত হোৱা মানুহৰ আঘাত হোৱা কথা তেতিয়া মোক সোধক এইটো মুখ্যমন্ত্ৰী এনেকা কৈছে আপুনি কি কয় এনে মুখ্যমন্ত্ৰী আহিব ইটো এটা প্ৰশ্ন হ'ব নালাগে প্ৰধানমন্ত্ৰী আহিব মুখ্যমন্ত্ৰী আহিব নিজৰ দেশতো চবে ঘূৰিব নিজৰ ৰাজ্যত চবে ঘূৰিব
ইউপিপিএল কিবা সিদ্ধান্ত লৈছে মিত্ৰতাৰ কাৰণে কাৰোবাৰ লগত মিত্ৰতা কৰিবৰ কাৰণে কাৰোবাৰ লগত চাওক এতিয়ালৈকে আমাৰ নিজৰ মাজত আলোচনা চলি আছে 40টা সমষ্টিত কাম চলি আছে আমি দল সংগঠন যিমান আছে চবৰ লগতো আলোচনা কৰি আছো আমাৰ মাজতো আমাৰ